ৰাজনৈতিক অস্ত্ৰত পৰিণত হৈছে অসম আৰক্ষী। ৰিতম সিঙক কংগ্ৰেছৰ শক্তিশালী কণ্ঠ বুলি অভিহিত কৰি সাধাৰণ অজুহাতত গ্ৰেপ্তাৰক লৈ সাংসদ প্ৰদ্যুৎ বৰদলৈ সমালোচনা অসম চৰকাৰক। বিজেপি চৰকাৰৰ অপশাসনৰ বিৰুদ্ধে মাত মতাটো অপৰাধ নেকি? ৰিতম সিং আমাৰ কংগ্ৰেছ দলৰ উঠি অহা নতুন প্ৰজন্মৰ এক যুৱ শক্তিশালী প্ৰতিবাদী কণ্ঠ। তেওঁতো এইবিলাক ভয়ে নকৰে জেল যাবলৈ, আৰু তেওঁ যিটো বিজেপি দলৰ যিটো অপশাসন, তেওঁলোকৰ যিবিলাক দুৰ্নীতি, সেই বিষয়ে তেওঁ কোনো ধৰণৰ আপোচ নকৰাকৈ মাত পাতি আহিছে। এতিয়া এইটো কথাটো সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুলিচক তেওঁলোকৰ শোষণৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে। পুলিচৰ এতিয়া নিজস্বতা বোলাটোও নাই। তেওঁলোকৰ কোনো ধৰণৰ তেওঁলোকে সদায় এতিয়া ৰুলিং পাৰ্টি বিজেপি দলৰ বহুতীয়া ভৃত্য হিচাপে পুলিচে কাম কৰি আহিছে। সাংসদ গৌৰৱ গগৈৰ মতে ৰিতম সিঙক গ্ৰেপ্তাৰে আৰক্ষীৰ ৰেকৰ্ড বেয়া কৰিছে বুলি কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক। ৰাজনৈতিক অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰি অসম আৰক্ষীসকলে সংবিধানৰ শপত লৈছে। বিজেপি দলৰ শপত লোৱা নাই, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাৰম্বাৰ অসম আৰক্ষী নিজৰ বিজেপি দলৰ সদস্য হিচাপে ব্যৱহাৰ কৰি অসম আৰক্ষীসকলৰ মৰ্যাদা হানি কৰিছে, অসম আৰক্ষীসকলৰ ট্ৰেক ৰেকৰ্ড বেয়া কৰিছে, অসম আৰক্ষীসকলৰ পিছত গৈ প্ৰমোশ্যন হোৱাৰ ক্ষেত্ৰত বাধা দিছে, তেওঁলোকৰ ফাইল বেয়া কৰিছে। দুয়োগৰাকী সাংসদে অসম চৰকাৰক গুৰু গোসাঁই নমনা চৰকাৰ আখ্যা দি ৰাইজৰ আদালতত এদিন জবাবদিহি হ'ব বুলিও মন্তব্য দিয়ে। ব্যুৰো ৰিপৰ্ট DY365।